মই আছো এটা ঐতিহাসিক পুখুৰীৰ পাৰত। নাম দেওপুখুৰী অথবা দামপুখুৰী। ঐতিহাসিক আহোম ৰাজত্ব কালত এগৰাকী ৰাজবিষয়া দেওধৰ গোহাঁয়ে খন্দাইছিল এই বিশেষ পুখুৰীটো। শোণিতপুৰ জিলাৰ জামগুৰিহাটৰ সংগীয়ামাজৰ চুক গাঁৱৰ প্ৰায় 14 বিঘা মাটিকালি আৱৰি থকা এই দেওপুখুৰী বা দামপুখুৰী আছিল এসময়ত বহু কিংবদন্তি অলৌকিকতাৰে ভৰা। পুখুৰীৰ নামটোৰ পৰা অনুমান কৰা হয় যে এসময়ত আহোমসকলে এই পুখুৰীৰ পাৰত তেওঁলোকৰ মৃতক অৰ্থাৎ দাম বা পূৰ্বপুৰুষ দেৱতাসকলৰ উদ্দেশ্যে নিশ্চয় পূজা কৰিছিল। বুৰঞ্জীবিদসকলে অনুমান কৰে যে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত চামধৰা ভৰলী আদিত মোগলৰ বিৰুদ্ধে হোৱা যুদ্ধৰ প্ৰাক মুহূৰ্তত যুদ্ধত জয়লাভৰ উদ্দেশ্যে এই পূজা কৰা হৈছিল। দেখা লোকে কয় কেইদশকমান পূৰ্বে এই পুখুৰীটো খন্দাওঁতে এবাৰ আহোম যুগৰ ইটাও ওলাইছিল। গাঁওখনৰ বৰ্ষীয়ান ব্যক্তিসকলে কৈছিল যে ভৰ দুপৰীয়া এসময়ত দেওপুখুৰী বা দামপুখুৰীৰ মাজৰ পৰা খোলতালৰ মৃদু বাদ্য ৰিণি ৰিণি শুনিছিল। দুপৰীয়া অথবা সন্ধিয়াৰ সময়ত এই জয়াল পুখুৰীৰ কাষেৰে মানুহ পাৰ হ'বলৈ ভয় কৰিছিল। বহু কিংবদন্তিৰে পূৰ্ণ এই বৃহৎ পুখুৰীটো শেহতীয়াকৈ অৱশ্যে গাঁওখনৰে যুৱক সংঘই মীন পালন কৰি সফলতা লাভ কৰিছে। এই বিশেষ পুখুৰীটোৰ পাৰতে আছে গাঁওখনৰ ৰাইজৰ উপাসনাৰ থলী বৃহৎ সেই নামঘৰটো। জয়াল দেওপুখুৰীৰ বহু অজানা কথা আমাৰ পৰৱৰ্তী ভিডিঅ'ত।